ডকে বোলে পুলিচে নিছিলে আমাক ৰাখিব পাৰে নেকি এই দিলা তে ডকে নিছিল কিয় মৰণ নহোঁ সুধা পোছা কৰি দিলা কি সুধলাকে সুধলাক দা বহু কথা ডিএছপি ছাৰ একজন আহিছে না বামুণ মানুহ দেখা পায় ই সংস্কৃতত কলাক ছাৰে একবৰ মৰম কৰিছি কুকুৰ কাট মাৰিব আহিছা কিনো কাইজা কৰি থাকাই দেউতাই আৰু সিনো কি বয়া কথা কলা তোক মৰম কৰাৰ কথাহে কৈছি ডিএছপি ছাৰৰ মৰমটো সি বয়া পাইছি চাওচোন বেটাৰ হাঁহি কেনেকে ঘেক ঘেকে শিয়ালৰ দৰে হাঁহে লাজ জানো নাপই কিবা হাহাত আৰু কি হ'ল লাজৰ কথাই তই ডিএছপি ছাৰৰ মৰম খাইয়ে লাজ পোৱা নাই মই আৰু হাহাত কি হ'ল লাজ পামে হে কেৰপা চব কথাৰে কিন্তু সহ্যৰ সীমা থাকে দেই কিনো কাইজা কৰি থাকা তামচাৰ পৰা গামচা হ'ব চাবি তুমিও পেহী এক বছ চেপ দি থাকা হা ইহে তোমাৰ মৰমৰ মইতো কোনো নহয় একে মৰম কৰি থাকা মোক কিয় মৰম কৰিব লাগে তোক মৰম কৰা মানুহ বহুত আছে যা ইতে ডিএছপি ছাৰে মৰম নকৰলাক 100 বাৰ কৈছো দেই কেৰপা সহ্যৰ কিন্তু সীমা থাকে কিবা খং উঠব হেই পাগলা কবাৰ সংস্কৃততে কয় ভোলা হে কি হ'লে তাৰ কিয় ইমান খং উঠিল ডিএছপি ছাৰৰ মৰমৰ কথা মনত পৰিলি এৰ জিন্দগী খং উঠি থাকব মৰমৰ কথা ভাবি আৰু কিয় খং উঠিল ডিএছপি ছাৰক সংস্কৃত কৈছিল দিছি এটা কান্তিলা ধমাকে ছাৰ আপুনি প্ৰয়োজনতকৈ অকণমান বেছিকৈ ভবা হৈছে নেকি কি অসভ্য অফিচাৰ আপুনি দেখিছেনে প্ৰেমলতা আৰু মোৰ বয়সৰ ব্যৱধান উলিয়াই সি মোক কথা শুনায় কিমান বয়সৰ ছোৱালী বিয়া কৰা সেইটো মোৰ নিজৰ কথা হয় নহয় আপুনি কওকচোন হয় ছাৰ পিছে ছাৰ আপুনি 18 বছৰৰ তলৰ ছোৱালী বিয়া কৰাব নোৱাৰিব কি প্ৰেমলতাক বিয়া কৰাওঁতে 16 বছৰীয়া নাছিল নহয় 25+ তাইক মই বিয়া কৰাইছোঁ সি মোক কথা শুনাবলৈ ক'ল হয় নহয় আপুনি কওকচোন হয় ছাৰ মই মানে সেইটো কথাই চিন্তা কৰি আছোঁ পালোঁ কি ডিএছপিয়ে গড় হিচাপ উলিয়াই আপোনাক গালি সপনি পাইছে কিহৰ গড় উলিয়ালে হে প্ৰেমলতাৰ 25 বছৰ বয়সত আপুনি বিয়া পাতিলে তেতিয়া আপোনাৰ বয়স 50 অলপ ইফালেও হ'ব পাৰে সেইটোকে ডিএছপিয়ে গড় হিচাপত উলিয়ালে কি গড় উলিওৱাৰ কথা কৈ আছে হে চুতীয়া আপোনাৰ বয়সৰ আধা প্ৰেমলতাৰ বয়স বিয়া পাতিব লাগিছিলে আপুনি 25 বছৰ বয়সত আপোনাৰ 25 বছৰ হ'লে প্ৰেমলতাৰ বয়স হ'ব তেতিয়া 12.5 বছৰ সেইটোকে গড় উলিয়াই ডিএছপিয়ে গালি দিলে তাক ক'ব মই কোৱা বুলি ক'ব সি এটা মস্ত পাগল কৈ দিব তাক যি কয় আপুনি নিজেই কোৱাই ভাল হ'ব ছাৰ কিন্তু ছাৰ প্ৰেমলতাক অপহৰণকাৰীৰ পৰা মুক্ত কৰাৰ পিছত গালি গালাজ আপুনি যি ইচ্ছা তাকে কৰিব ছাৰ বেচাৰা হতাশাত একেবাৰে ভাগি পৰিছে সেই গাঁওখনৰ বিশ্বাসৰ বুঢ়া বাসুদেৱ তোমাৰ হাততে প্ৰেমলতা উদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰিলোঁ যিকোনো প্ৰকাৰে কিবা এটা কৰিবা আৰু কি নাম আছিল মোৰ নাম হৰেণ দাস মোৰ নাম অপু দাস ছাৰ ওৰফে কি ওৰফে ছাৰে সুধিছে হৰেণ দাস আৰু অপু দাস ওৰফে কিবা নাম আছে নেকি আছে ছাৰ মোক গাঁৱত সুখনা বুলি মাতে আৰু মোক পুৱা বুলি মাতিছিল ছাৰ পু মাহত জন্ম হৈছিল হয় ছাৰ আমাক কিয় মাতিছিল ছাৰ হয়তো কিবা কপেনি উঠি আছে ছাৰ আমি জিন্দগীত থানা চানাক যাই পোৱা নাছিলো নহয় ছাৰ হয় নেকি জেললৈ গৈছে নে নাই থানাই চটকি বনাইছিলো ছাৰ আমি আৰু জেলক যাম সৰুৰ পৰাই আমি কৰ্ম কৰি সমানো ছাৰ ইহঁতৰ জেললৈ যোৱা সৌভাগ্য হোৱা নাই ছাৰ ভাগ্যত থাকলি ইবাৰ হ'ব দে থানাতো জল জেলতো জল জগন্নাথত যাওঁতে পুৰীগো জহান কথা হ'ব ডেকা এনকাউণ্টাৰ দেখিছেনে সোধা দেখছা দেখিছনে নাই কি এনকাউণ্টাৰ সেইগিলা আমি কেনেকে দেখিম ছাৰ মইতো এনকাউণ্টাৰ হয় ডেড বডিয়ে দেখা নাই মাথা ঘূৰৈ ছাৰ ভাগ্য থাকিলে তহঁতৰ এবাৰ এনকাউণ্টাৰ হ'ব দে ডেকা ছাৰ সিহঁতক লগত ভৰাই দিয়া কিয় ছাৰ আমাৰ দোষ কি সেইটো কাম কিয় কৰিছা কোনটো কামে ছাৰ নজনাৰ ভাও ধৰিবলৈ আহিছ প্ৰেমলতা অপহৰণ কৰি ৰাখিছা আকৌ অপহৰণ নজনা ভাও ধৰিছ সন্ধিয়া এনকাউণ্টাৰ কৰি দিম দে চব জানিবি তেতিয়া হৰেণ দাদা ভিড হৈ গেল ছাৰ ছাৰে বহুত সময় কথা পাতিলাক দৌৰে লগত হৰণে ফিড হৈ যত পটখান লগালাক না
অঁ তাৰমানে দুয়ো অপহৰণকাৰী নহয় নহয় এগলা খাতি খোৱা মানুহ বাপা আৰে এগলাই চোচ চালি কৰিলেও অপহৰণ নকৰে আন পাওঁ সেইগিলা বাদ দিয়ক মালতীক থানাক কিয়া মাতিলাক তাকে কওক ঐ বুৰ্বক ঐ ইমান সময় যে বকিলে কি বকিলে হৰেণ আৰু অপুই প্ৰেমলতাক অপহৰণ কৰিছে গোটেই গাঁওখনতে প্ৰচাৰ হৈছে DSPয়ে ডেকাক দায়িত্ব দিলে হৰেণ আৰু অপুৰ নামটো ওলাল ক'ৰ পৰা হৈ দিয়ক ঠিক কৈছে আপুনি আৰু সকলোবোৰ ইনভেষ্টিগেশ্যন কৰি আপুনি গম পালে যে মালতীৰ মুখৰ পেৰে পঢ়িলে নাম দুটা ওলছি সেই ধৰি চাৰে মাতছি তেওঁলো দো আপুনি যাই থাকক আমি দুয়ো যাই আছো যক নহ'লে আকা লাগে জগহে বাপা আৰে তিৰি মানুহ অলং বুলি অলবা নৰে নহয় অঁ ডেকা আপুনি আগবাঢ়ক হ'ব দিয়ক মই যাওঁ দৌকে সোনকালে পঠাব কিন্তু কি হ'ব মিহিকুৰমা এওঁ আৰু ভয় কৰে নেকি একো নহয় থানাত কিবা সুধিব মালতীয়ে উত্তৰ দিব লৈ গুচি আহিবি কি হে দাদা লেপো লেপোকে বকি ফুৰ নহয় এতিয়া থানাৰ পৰা মাতি পঠাইছি তোমাক হয় নেকি কে জলুকে যাওঁ মই থানা কেনে দেখিয়ে পোৱা নাই দেখিবা দেখিবা থানালৈ গ'লে লকআপো দেখিবা মই পতকে ওলাও ৰ'ব হেৰি মোৰ লগত থানাত যোৱাৰ কথা বয়াকে গেলি নহ'ব আপুনিও হাছেনাৰ কাপোৰযোৰ পিন্ধি লওক ঐ মালতীয়ে ঠিকেই কৈছে তোৰ সাঁচনীয়াযোৰ মানে তোৰ মেইন ছেটযোৰ পিন্ধি যা যা কি হ'ব নহয় এই আবেৰিটোক লৈ হেই গাটো অলপ ভাল পাইছা না দাদা পাইছোঁ ৰ এই মাথাটোহে কিবা ঘূৰি আছে আই কথাগিলা বেছিকে ভাবি নাথকিবিয়ে কথাগিলা বেছিকে ভাবি থাকলি মাথাটো বেয়া লাগবয়ে তাকেটোৱে প্ৰেচাৰটো হাই হান হয় না আমি হ'লো খাতি খোৱা মানুহ কোন গছমূৰাই আমাক এনেকে ফাঁচে দিলা গাই মোৰ শহুৰতেৰ এগলা কথা শুনলি মোৰ মান সন্মান গতাই যাব গুৱাহাটীত থকা কুৰমাৰ বহুত টকা মাছৰ হ'লচেল কৰে মোৰ তাতে যি পদুমিক বিয়া দিছি সেয়ে বহুত কি কহে দাদা তোতকে মোৰ ৰিক্স বেছি ফিট হ'ব লাগছিল মই হলি তই বিয়া বাৰু পাতাৰ কেইবা বছৰো হ'ল চলি পুলিৰ বাপা হলি তই মাল খা চাধা খা বিড়ি খা মইতো এখন তামোলো নাখাওঁ বিয়া পাতিম বুলি ঘৰৰ মানুহে কইনা ঠিক কৰি থৈছি ইবাৰ যি বিয়াখন ভাঙিব একদম ফাইনেল হৈ দে সুধেই ছাৰক কি কৰে অ' ছাৰ কি কৰে হে আমাক দিয়ক আমি একদম নিৰ্দোষী মানুহ ছাৰ থানা দেখি পোৱা নাছিলি দেখিলি লকআপত থাকি পোৱা নাছিলি থাকিলি আটলান্টা ডেকা কি কৈছিল ছাৰ পুৰীলৈ যাওঁতে জগন্নাথ দৰ্শন এনকাউণ্টাৰ কৰিলে একেবাৰে বৈকুণ্ঠধামে গতি কৰিবি প্ৰেমলতা মিড ডে মিলৰ ৰান্ধনি দুখীয়া ঘৰৰ কোমলীয়া ধুনীয়া ছোৱালী আপুনি বয়সস্থ মানুহজন হয় কি কাৰণে বাৰু তাইক বিয়া কৰাব লাগে আপুনি মিছামিছি তাইক এনেই বিপদত পেলালে দেই ডাৰ্লিং অ' ডাৰ্লিং প্ৰেমলতা তই পলাই আহিছোঁ মই ডাৰ্লিং থেংক গড তোৰ যোৱা দুৰাতি বহুত কষ্টত আছিলোঁ মই আয়ো দেহি কেনেকৈ আহিলি চেক বুজি পলাইছোঁ মোৰ কাৰণে তোৰ এই দুৰ্গতি হৈছে বুজিছ অসভ্য পুলিচ অফিচাৰতে মোকহে গালি পাৰিছে কোনে স্পেচিয়েল পুলিচ অফিচাৰ এজন আহিছে সদৰ থানাৰ পৰা PP পুৰোহিত অপহৰণকাৰীয়ে মোক অপহৰণ কৰিলে আপোনাক আকৌ গালি পায় কিয় তই হেনো দুখীয়া ঘৰৰ ধুনীয়া কোমলীয়া ছোৱালী মই হেনো বিয়া কৰাই তোক সৰ্বনাশ কৰিছোঁ
প্ৰথমকণ হয় পিছৰখিনি বোকাত মিছাব লকিছে প্ৰথমকণ দুখীয়া ঘৰ ধুনীয়া কুমলীয়া ছোৱালীটো সঁচা কিন্তু মোক বেয়া কৰা আপুনি মোক সৰ্বনাশ মাতিছে সেইটো একদম মিছা কথা এই বয়সত বৰ বেয়া কথা শুনিলোঁ বিনা দুখত গালি পাৰিলে মোক বেয়াকে ক'ব নোৱাৰিলে তোৰ ৰেহাই স্বাৰ্থতেনো ক'লোঁ ব'লক ক'লৈ আপুনিও অফিচাৰজনক গালি পাৰিব ময়ো গালি পাৰিম দুয়ো লগ লাগি গালি পাৰিম ব'লক এতিয়া ৰ মোবাইলটো লওঁ চেণ্ডেলযোৰ পিন্ধি লওঁ ব'ল প্ৰেম হাই প্ৰেম প্ৰেম নমস্কাৰ ছাৰ মালতী ছাৰ ই ভোলা ঐ এইমাত্ৰ তোক মই ছাৰ সেইগিলাখান নোলাবয়ে ছাৰ ছাৰ মই ছাৰ চব পাৰি গৈছোঁ দিয়ক লগত তিৰি থকা কথা না ছাৰ এয়া মালতী মালতী হা ৰবুৱে থানাখন ভালকে চাবা দক হৰামায়া বাইদেউ যোৱাৰ পেৰে থানা দেখা দূৰৰ কথা পুলিচে দেখপে আৰু আনৈছি ছাৰৰ লগত কথা পাতা হা থানা দেখাবা মই তোমাক পিছত আনিম আপোনাৰ লগত মই পিছত ডিষ্টাৰ্ব পাতিম ৰব কি ক'লা ইয়ে ডিষ্টাৰ্ব পাতা মানে কি নাজনে ইংৰাজীতে কৈছো ডিষ্টাৰ্ব পাতা মানে কথা পাতা কি আচৰিত পিয়াৰো সিহঁতৰ গিৰিয়েক সংস্কৃতত পকা আৰু ঘনীয়েক ইংলিছত পকা খুৰা হেই খুৰা বুলি নকপা ছাৰ বুলি ক ছাৰ বয়ানক পদক আপুনি ছাৰ বুলি থাকক মই খুৰা বুলিম পিতৃ বয়সৰ মানুহ না বয়া পাব খুৰা অ'কে অ'কে ন' প্ৰব্লেম আইও কি খৰখৰে ইংৰাজী কোৱে আপুনি খুৰা এ মালতী তুমি তই চুপ থাক কোৱা খুৰা মই ভালকে থানা খান একবাৰ চাওঁ না চোৱা একদম আৰামত চোৱা কোনো তোমাক আমনি নকৰে চোৱা খুৰা মস্ত মৰমীয়াল দক নাওমান আগতে ভোলাকো মৰম কৰি থৈছি দে এতিয়া তোমাকো ডেকা তাৰ মৰমটো এতিয়া তোমাকহে কৰিম চোৱা আপোনালোকে মই যে তেনকে কিয় বৈছিহে ভিতৰত বৈ বেচাত নাই না কি এতিয়া বহিছোঁ হে ভণ্টি ৰাতি ঘুমবা লাগব হানে পাওঁ হা যি কৰে চব আপোনাৰ ওপৰতে নিৰ্ভৰ হ'ব এনকে মাটিতে ঘুমৈ এনকে বহে এ লকাবা মালতী লকাব চিষ্টেমে এইটো আপুনি এইটো চিষ্টেমত লকাবত থাকে নাকি এনকে মাটিতে বহে নহয় ভোলা কাৰবা লকাবত থাকলি পালেং থাকে সোফা ছেট থাকে খুৰীদেউ আপুনি ইমান অধৈৰ্য হৈছে কিয় বাবা সদায় সদায় থানাক মাতি নেই আজি আবেলিটোকো মাতি নিছিয়ে বাবা ডাঙৰ অফিচাৰ আহিছে কিবা কথা সোধা পোছা কৰিবলৈ মাতি নিছে গৈছে আহিব আপুনি ইমান টেনশ্যন খাব নালাগে গাঁৱৰ আৰু কোনোবা বৰি বেটিক নিছি প্ৰয়োজনত নিশ্চয় নিব কাক নিছি আৰু আপোনাক ক'লোৱে দেখোন খুৰীদেউ প্ৰয়োজনত নিব কাক নিছে কাক নিব আমাৰ কেনেকৈ জানিব তয়ে আবেলিটো আৰু বাবাৰ লগত নেগলি কিয়া সেন্তে কথা বাৰ্তা কবা নাজনে না যাব নোৱাৰো নহয় খুৰীদেউ কিয়া নৰা এখনি সহায় কৰবাও নৰা থানাৰ পৰা মোক মতা নাই নহয় নেমাতিলে যাব নোৱাৰো কিয়া নৰাই বাবা সেন্থ লগ হৈ যাবা নৰা না নোৱাৰি ছাৰৰ লগত গৈ গম পাইছো নহয় কি গম পালি DSP-জন বৰ মৰমীয়াল ভোলাক বহুত মৰম কৰি থৈছে ইতা আমাৰ এইকো মৰম কৰিলি হয় দেই মালতীয়ে সেইকণ মৰম নোপোৱাকে থানাৰ পৰা আহিলেই ভাল হ'ব খুৰীদেউ কি কলি থানাৰ মৰম খাব নালাগে পুলিচৰ লগত দুশ্মনীও বেয়া দুষ্টিও বেয়া চাহকাপ বৰ সদৈছি দক খুৰা চিংৰা খাবাৰে মন আছিল চিংৰা শেষ হৈছিল হ'ব দক গজা খাইছো নহয় তোমাৰ চাহ খোৱা হ'ল হ'ল দক খুৰা মুখখানে কিবা মিঠা মিঠা লাগিল এ মালতী এই টুকুৰা চুপাৰি দা পকেটতে আছিল ঐ তই নিজৰ ঠাইত বহ কিয় হাল্লাকে খুৰা তোমাক যে শেৱালিয়ে কৈছিলে হৰেণ আৰু অপুৱে প্ৰেমলতাক অপহৰণ কৰিছে
ও শেৱালিও আছিল পেয়াকো আছিল কি কৈছিল সিহঁতে তোমাক প্ৰেমলতাক অপহৰেণ প্ৰেমলতাক খোপা ধৰাই অপহৰেণ বাপেকে ভীমকলটো ঐ ইপিলা